হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মণিবৌ আৰু মুকুতাদাৰ জীৱনৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকে দুয়োৰে মাজত বাৰু ৰিয়েল লাইফত কি সম্পৰ্ক আছে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ মণিবৌৰ বিষয়ে। মণিবৌৰ প্ৰকৃত নামটো হৈছে পাপৰি বৰা আৰু তেওঁৰ ঘৰ হ'ল নগাঁও পশুকটাত আৰু তেখেতৰ জন্ম হৈছিল 14 ফেব্ৰুৱাৰী তাৰিখে। মণিবৌৰ হাজবেণ্ডৰ নাম হ'ল বাবাটো বৰা আৰু বাবাটো বৰাৰ ঘৰ হ'ল লখিমপুৰৰ নাওবৈচাত। এইবাৰ ক'বলৈ লৈছোঁ মুকুতা ডেকাৰ বিষয়ে। মুকুতা ডেকাৰ প্ৰকৃত নামটো হ'ল অশ্বিনী ডেকা আৰু তেখেতৰ জন্ম হৈছিল 1991 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে বাইহাটা চাৰিআলিত আৰু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। আপোনালোকে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত যিদৰে মণিবৌ আৰু মুকুতাদা ককায়েক ভনীয়েকৰ সম্পৰ্ক দেখিছে, তেওঁলোকৰ ৰিয়েল লাইফত কোনো ধৰণৰ তেনেকুৱা ককায়েক ভনীয়েকৰ সম্পৰ্ক নাই। ৰিয়েল লাইফত তেওঁলোক দুয়োৰে মাজত ভাল বন্ধুত্ব সম্পৰ্ক দেখিব পোৱা যায়। আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মুকুতা ডেকা আৰু মণিবৌৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত